নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে। আৰু বৰ্তমান আপোনালোকৰ প্ৰায় ৭২,৪৮টা অৰ্থাৎ 72,000ৰ অধিক ভেকেঞ্চি পদৰ বাবে অনলাইন আবেদন চলি আছে। তো এই ভেকেঞ্চিখিনি ক'ৰ পৰা আহিছে, কোন ডিপাৰ্টমেণ্টৰ পৰা আহিছে, কোৱালিফিকেশ্যন কিমান হয়, সকলোখিনি ইনফৰ্মেশ্যন জনাই দিয়া হ'ব। গতিকে ভিডিঅ'টো শেষলৈ চাব। আৰু যিসকল কেণ্ডিডেট এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিব। আৰু ডিছক্ৰিপশ্যনত সকলোবিলাক লিংক দিয়া আছে, আপোনালোকে খুলি চাব প্ৰতিটো ভেকেঞ্চিৰ। প্ৰথম যিটো ভেকেঞ্চি আহিছে এইটো আহিছে ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিচাৰ্চ ইনষ্টিটিউট, অৰ্থাৎ ভাৰতীয় কৃষি বিভাগৰ ফালৰ পৰা আহিছে, কৃষি গৱেষণা বিভাগ। তো ইয়াতে লাষ্ট ডেট দিয়া আছে 1 জুন দিয়া আছে লাষ্ট ডেট। তো 1 জুন তাৰিখলৈকে আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। এছিষ্টেণ্টৰ ভেকেঞ্চি আছে, এছিষ্টেণ্ট হেডকোৱাৰ্টাৰ আছে আৰু ডিষ্ট্ৰিক্ট লেভেলত ভেকেঞ্চিখিনি আছে। অসমৰ কাৰণে ভালেকেইটা পোষ্ট সোমাই আছে। ইয়াতে গ্ৰেজুৱেশ্যন কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ দিয়া আছে 1200 টকা জেনেৰেলৰ। ওমেন কেণ্ডিডেটসকলৰ SC এওঁলোকৰ দিয়া আছে 500 টকা। তো হাউ টু এপ্লাই অনলাইন মাধ্যমেৰে কৰিব লাগিব। লাষ্ট ডেট দিয়া আছে 1 জুন। তাৰপিছত আহিলে এতিয়া আমাৰ আছাম গভৰ্ণমেণ্টৰ যিটো এপ্লাই চলি আছে মেইন 26,441। তো এইটো ভেকেঞ্চি হৈছে 1 লাখ ভেকেঞ্চিৰ যি আহিছিলে আপডেট, তাৰে ভিতৰত 26,441 ভেকেঞ্চি ইতিমধ্যে গ্ৰেড 3 আৰু গ্ৰেড 4 অনলাইন আবেদন চলি আছে। আৰু ইয়াৰে যিটো এক্সাম হয় ৰিটাৰ্ণ এক্সাম সেইটো জুলাই মাহৰ লাষ্টত পতাৰ কথা আছে, অলৰেডি এনাউন্স কৰিছে। গতিকে আপোনালোকে যিসকল কেণ্ডিডেটে 26,400 পোষ্টত এতিয়ালৈকে আবেদন কৰা নাই তেওঁলোকে প্ৰথমতে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কৰক আৰু এই 26,400 পোষ্টত এপ্লাই কৰিব পাৰিব। সবিশেষ জানিবৰ কাৰণে লিংক ডিছক্ৰিপশ্যনত দিয়া আছে, চাব। আৰু ইয়াৰে ফুল অনলাইন এপ্লাই প্ৰচেছ দিয়া আছে, এক্সচেঞ্জৰ এপ্লাই প্ৰচেছো দিয়া আছে মোবাইলত, সকলোখিনি চাব পাৰিব। আৰু ইয়াতে চাব যে যি 26,441 পোষ্ট আছে ইয়াতে আপোনালোকে মোবাইলত এপ্লাই কৰিব নোৱাৰে, তাৰ কাৰণে আপোনালোকে লেপটপ নাইবা কম্পিউটাৰত এপ্লাই কৰিব লাগিব। আৰু যদি কোনোবা কেণ্ডিডেট আমাৰ জৰিয়তে অনলাইন আবেদন কৰিব বিচাৰে তেতিয়াহ'লে ডিছক্ৰিপশ্যনত এটা হোৱাটছআপ নাম্বাৰ দিয়া আছে আৰু লগতে গ্ৰুপবিলাকৰ নাম্বাৰ দিয়া আছে, মেল আৰু ফিমেল বেলেগ বেলেগ। তো আপোনালোকে গ্ৰুপবিলাকত জইন হ'ব পাৰে বা যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে মেছেজ কৰিব পাৰে। আৰু ইয়াতে আপোনালোকে নিশ্চয় গম পায় মিনিমাম 8 পাছ বিচাৰিছে, 10 পাছ বিচাৰিছে, হায়াৰ ছেকেণ্ডেৰী আৰু ডিগ্ৰী। তো ইয়াতে আপোনালোকৰ এক্সাম 4টা ভাগত দিবলৈ পাব। 8 পাছৰখিনি এটা এক্সাম দিব, মেডিকৰখিনিয়ে, হায়াৰ ছেকেণ্ডেৰীখিনিয়ে আৰু গ্ৰেজুৱেটখিনিয়ে। তো প্ৰতিটো আপোনালোকৰ এক্সামৰ কাৰণে ফিজটো বেলেগ বেলেগ হ'ব। গতিকে ডিছক্ৰিপশ্যনৰ লিংক দিয়া আছে, আপোনালোকে এবাৰ চাই ল'ব। আৰু এইটো হৈছে ONDC এপ্ৰেণ্টিছ ৰিক্ৰুইটমেণ্ট 3,614টা ভেকেঞ্চি আছিলে। আৰু এপ্ৰেণ্টিছ ভেকেঞ্চিটোৰ আৰু ইয়াৰে লাষ্ট ডেট ইতিমধ্যে এক্সটেণ্ড কৰিছে। ইয়াৰে লাষ্ট ডেটটো 22 মে' কৰি দিছে, আগৰ 15 মে' আছিলে। তো 22 তাৰিখলৈকে এপ্ৰেণ্টিছশ্বিপ ভেকেঞ্চিখিনিত আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু ইয়াতে আপোনালোকৰ ষ্টাৰ্টৰ কাৰণে যথেষ্টখিনি ভেকেঞ্চি আছে। টোটেল আছামৰ কাৰণে 744টা আছে। তো চেণ্টাৰবিলাক ভাগ কৰি দিয়া আছে যোৰহাট, শিলচৰ, নাজিৰা, শিৱসাগৰ এনেকুৱা ধৰণে। কোৱালিফিকেশ্যন আপোনালোকৰ ডিগ্ৰী লাগে। ইয়াতে যদি আপোনালোকে কোনো ধৰণৰ টেকনিকেল নাই তেতিয়াহ'লে মিনিমাম ডিগ্ৰী হ'লে এপ্লাই কৰিব পাৰিব। ডিগ্ৰী পোষ্টখিনিত অফিচ এছিষ্টেণ্ট, একাউণ্ট এছিষ্টেণ্ট এনেকুৱা। আৰু যদি আপোনালোকৰ ITI SS আছে বা হায়াৰ ছেকেণ্ডেৰীৰ লগত ITI আছে, টেকনিকেল আছে, তেতিয়াও ইয়াতে এপ্লাই কৰিব পাৰে। তো যদি আপোনালোকৰ একো টেকনিকেল নলেজ বা টেকনিকেল চাৰ্টিফিকেট নাই তেতিয়াহ'লে ডিগ্ৰীখিনি পোষ্টখিনিত এপ্লাই কৰিব পাৰে। আৰু তেওঁলোকে ইয়াতে এটা এমাউণ্ট মাহিলী পে'মেণ্ট তথা চেলাৰী পাব। তাৰপিছতে আছিলে ইণ্ডিয়া পোষ্ট অফিচ তথা পোষ্টেল ফালৰ পৰা আহিছিলে 38,926টা গ্ৰামীণ ডাক সেৱক GDSৰ ভেকেঞ্চি খালী হৈ আছে। তো এই ভেকেঞ্চিখিনি 5 জুনলৈকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। যিসকল কেণ্ডিডেটৰ মিনিমাম মেট্ৰিক পাছ আছে তেওঁলোকে পোষ্টখিনিত আবেদন কৰিব পাৰিব। তেতিয়া ডিগ্ৰী পাছখিনিও পাৰিব বা তাতকৈ ওপৰ হ'লেও আবেদন কৰিব পাৰিব। কিন্তু আপোনালোকে ডিগ্ৰী পাছৰ SSLC পাছৰ ডিটেইলছখিনিহে দিব লাগিব। 1143টা আছামৰ কাৰণে ভেকেঞ্চি আছে। তো বিভিন্ন ধৰণৰ ডিষ্ট্ৰিক্টত পোষ্টবিলাক সোমাই আছে, তেনেকুৱা ধৰণে আপোনালোকে চাব লাগিব। আৰু ইয়াতে দৰমহা দিছে BPMৰ 12,000, ABPMৰ 10,000 দিছে। এজ লিমিটটো চাব 18 পৰা 40 বছৰ দিছে। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে অনলি SSLCৰ তথা মেট্ৰিকৰ ডিটেইলছখিনি দিহে ফিল আপ কৰিব লাগিব। এপ্লিকেশ্যন ফিজ 100 টকা দিছে। ST SC ফিমেলৰ নাই ফিজ। আৰু ইয়াতে 5 জুনলৈকে অনলাইন আবেদন কৰিব পাৰিব। তো এইকেইটা ভেকেঞ্চি গ্ৰেড 3 ফালৰ পৰা আহিছে। আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাটৰ ফালৰ পৰা আহিছে। ইয়াতে অসমৰ সকলো কেণ্ডিডেটে আবেদন কৰিব পাৰিব। তো ইয়াতে আপোনালোকে চাব জুনিয়ৰ একাউণ্ট আছে পোষ্টটোৰ নাম, আৰু জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট আৰু লেবৰেটৰী এছিষ্টেণ্ট গ্ৰেড 3। তো এই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকে 12 জুনৰ আগত আবেদন কৰিব পাৰিব। আৰু ইতিমধ্যে আবেদন আৰম্ভ হৈছে। 13 মে'ৰ পৰা অনলাইন আবেদন আৰম্ভ হৈছে। আৰু এই পোষ্টখিনিৰ ডিটেইলছ ইয়াতে চাব পাৰিব। প্ৰথম পোষ্টটোৰ নাম হৈছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, 27 ভেকেঞ্চি আছে। দৰমহা দিছে 14,000 টকাৰ পৰা 49,000 টকা। গেট পে' আছে 8,700 টকা। এইকেইটা হৈছে অসম চৰকাৰৰ ৰেগুলাৰ চাকৰি, গতিকে দৰমহাটো ঠিকেই দিছে অসম চৰকাৰৰ বেচিছ হিচাপে। আৰু ডিগ্ৰী পাছ ইয়াতে লাগিব। এখন কম্পিউটাৰ চাৰ্টিফিকেট লাগিব। মিনিমাম কম্পিউটাৰ চাৰ্টিফিকেটখন 6 মাহৰ হ'লেও ইয়াতে আবেদন কৰিব পাৰে। আৰু 2 নম্বৰ পোষ্টটো হৈছে জুনিয়ৰ একাউণ্টেণ্ট, 17টা ভেকেঞ্চি আছে। ইয়াতে ডিগ্ৰী পাছ বিচাৰিছে। যিকোনো ষ্ট্ৰীমৰ আৰ্টছ, ছায়েন্স নাইবা কমাৰ্চৰ হ'লে আবেদন কৰিব পাৰিব। দৰমহা 14,000 টকাৰ পৰা 49,000 টকা আছে। আৰু ইয়াতে 3 নম্বৰতে দিছে লেবৰেটৰী এছিষ্টেণ্টৰ 12টা ভেকেঞ্চি আছে। ইয়াতো ডিগ্ৰী পাছ বিচাৰিছে। ছায়েন্স
নাইবা হোম সায়েন্স তো ইয়াতে এইটো ট্ৰেডৰ ওপৰত থাকিব লাগিব বাকিকেইটাত আপোনালোকে ডিগ্ৰী পাছ হ'লে এপ্লাই কৰিব পাৰিব জেনেৰেল ইনষ্ট্ৰাকচন দিয়া আছে বয়সৰ ক্ষেত্ৰত চাব মিনিমাম 18 বছৰ আৰু ম্যাক্সিমাম 40 বছৰ ST/SC হ'লে 45 OBC/MOBC হ'লে 43 লৈকে পাৰিব ইয়াতে এটা এপ্লিকেশন ফিজ ধৰি দিছে OBC/MOBC আনৰিজাৰ্ভৰ 500 টকা ST/SC P সকলৰ 250 টকা তো এপ্লিকেশন ফিজটো অলপ বেছি হয় আৰু মোড অফ সিলেকশন প্ৰসেস হ'ব আপোনালোকৰ ৰিটন এক্সাম হ'ব ৰিটন এক্সামৰ পিছত আপোনালোকৰ বেলেগ টেষ্ট হ'ব আৰু অনলাইন এপ্লাই কৰিবৰ কাৰণে লিংক ডেসক্ৰিপচনত দিয়া আছে সবিশেষ এডভাৰটাইজমেন্টৰ ডিটেইলছটো চাই ল'ব লিংক ডেসক্ৰিপচনত দি দিছো তো এটো আহিছিল ONGC নন এক্সিকিউটিভ ৰিক্ৰুটমেন্ট ইয়াতে 922টা ভ্যাকেন্সি পদৰ বাবে আবেদন চলি আছে 28 মে আছে লাষ্ট ডেট তো এই ONGC এখিনি ডাইৰেক্ট ৰিক্ৰুটমেন্ট হয় আৰু ইয়াতে আপোনালোকৰ পোষ্টৰ নাম হৈছে নন এক্সিকিউটিভ বিভিন্ন ধৰণৰ ইয়াতে আছে FA লেভেল আছে AA লেভেল আৰু WA লেভেল হিচাপে দিছে আৰু এডভাৰটাইজমেন্টৰ সকলোখিনি ইনফৰমেশন দিয়া আছে অনলাইন মাধ্যমে আবেদন কৰিব লাগিব সবিশেষ জানিবৰ কাৰণে ডেসক্ৰিপচনৰ লিংক দিয়া আছে আসামৰ কাৰণে 164 ভ্যাকেন্সি আছে আৰু ইয়াতে আপোনালোকৰ যিখিনি কোৱালিফিকেশন লাগিব কোৱালিফিকেশনখিনি ট্ৰেড অনুযায়ী লাগিব প্ৰত্যেকটো ট্ৰেডৰ ইয়াতে বেলেগ বেলেগ দিয়া আছে গতিকে আপোনালোকে সবিশেষ ডিটেইলছখিনি ইয়াতে চাব পাৰিব জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে সিভিল ইঞ্জিনিয়াৰিং লাগিব 3 বছৰৰ তো এনেকুৱা ধৰণৰ যদি কোৱালিফিকেশনখিনি আছে আপোনালোকৰ তেতিয়াহলে আবেদন কৰিব পাৰে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থাকিলেও আবেদন কৰিব পাৰে PG কেমিষ্ট্ৰি জুলজি এইবিলাকত যদি আছে তো বিশেষ জানিবৰ কাৰণে ডিটেইলছত আহি আপোনালোকে ইয়াতে চাই ল'ব পাৰিব আৰু আমাৰ ডেসক্ৰিপচনত WhatsApp গ্ৰুপ বিলাকৰ লিংক দিয়া আছে মেল আৰু ফিমেল গ্ৰুপ বেলেগ বেলেগ দিয়া আছে আপোনালোকে ডাইৰেক্ট লিংকত গৈ জয়েন হ'ব পাৰিব আৰু হ'বলগীয়া যিখিনি DSS আসাম বা 26000 পোষ্টৰ এক্সাম তাৰে PDF বিলাক যিখিনি গ্ৰুপ আছে WhatsApp গ্ৰুপ বিলাকত শ্বেয়াৰ কৰা হ'ব আৰু PDF বিলাক কোনো ধৰণৰ আপোনালোকে পইচা দিব নালাগে জাস্ট ফ্ৰীতে PDF বিলাক পাব বা চাব পাৰিব তো ইয়াৰ যেটো লিংক হয় লিংকটো আপোনালোকৰ ডেসক্ৰিপচনত দিয়া আছে চাই ল'ব তো এটো ৰিক্ৰুটমেন্ট আহি আছে SSC সিলেকশন পোষ্ট ৰিক্ৰুটমেন্ট ইয়াতে ফেজ 10 ত 20 ইয়াতে দেখা পাব 22 2065টা ভ্যাকেন্সি আহি আছে আৰু 2065 ভ্যাকেন্সি বাবে আপোনালোকে মিনিমাম মেট্ৰিক পাছ কৰিলে আবেদন কৰিব পাৰিব হায়াৰ সেকেন্ডাৰী বা ডিগ্ৰী যিকোনো ক্যান্ডিডেট আবেদন কৰিব পাৰিব লাষ্ট ডেট দিয়া আছে 13 জুন সবিশেষ জানিবৰ কাৰণে আপোনালোকৰ লিংক ডেসক্ৰিপচনত দিয়া আছে আপোনালোকে ডাইৰেক্ট আহি চাব পাৰিব পোষ্টৰ নাম ডাইৰেক্ট সিলেকশন পোষ্ট হিচাপে দিয়া আছে আপোনালোকে ডাইৰেক্ট সিলেকশন পোষ্ট হিচাপে এই এক্সামটো দিব পাৰিব আৰু এক্সামটো আপোনালোকে পাছ কৰিলে এটা SSC বিভিন্ন ধৰণৰ ডিপাৰ্টমেন্টত আপোনালোকে কামটো বা পাব এটা সব এপ্লিকেশন ফিজ দিয়া আছে 100 रुपीस ওমেন আৰু ST/SC ক্যান্ডিডেট সকলে কোন ধৰণৰ ফিজ দিব ইয়াতে নালাগে আৰু 12 মে পৰা আৰম্ভ হৈছে লাষ্ট ডেট দিয়া আছে 13 জুন তো এনেকুৱা ধৰণে আপোনালোকৰ প্ৰায় 72000 ৰ ওচৰত ভ্যাকেন্সি পদৰ বাবে অনলাইন আবেদন চলি আছে তো যিসকল ক্যান্ডিডেটে ইচ্ছা কৰে পোষ্টখিনিত আবেদন কৰিবলৈ তেওঁলোকৰ লিংক ডেসক্ৰিপচনত দিয়া আছে ডাইৰেক্ট যাব পাৰিব আৰু যদি আপোনালোকৰ কিবা জানিবলগীয়া থাকে বা এপ্লাই কৰিবলৈ থাকে ডেসক্ৰিপচনত WhatsApp নম্বৰ দিয়া আছে তাতে আপোনালোকে মেছেজ কৰিব পাৰে মোক তো এইখিনি আছিল ইনফৰমেশনখিনি ফ্ৰেণ্ডসকলৰ মাজত পোষ্ট তথা ভিডিঅটো শ্বেয়াৰ কৰিব তো এতিয়ালৈ ইমানেই ধন্যবাদ